2000 সেন্ট্রাল গভর্নমেন্টে দিয়ে 1000 স্টেট গভর্নমেন্টে দিয়ে এটা নতুনকে। নমস্কাৰ বাইদেউসকল, অংগনবাড়ী সহায়িকা কৰ্মী লগতে আশা কৰ্মীসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। অসম ৰাজ্যিক কেবিনেটে অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ মাননি বৃদ্ধিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা দেখা গৈছিলে। সেই সম্পৰ্কত মই আপোনালোকৰ আগত সম্পূৰ্ণ তথ্য লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক, সকলোখিনি জানিব পাৰিব। আপুনি যদিহে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কিয়নো অংগনবাড়ী কৰ্মী সহায়িকাৰ নতুন খবৰ অহাৰ লগে লগে আমাৰ চেনেলটোত উপলব্ধ হ'ব। আৰু আশা কৰ্মীসকলেও ছাবস্ক্ৰাইব কৰি ৰাখিব, তেওঁলোকৰো সকলোবিলাক খবৰ এই চেনেলটোত আমি আপডেট দি থাকোঁ। আৰু এই ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে আপোনাৰ সহকৰ্মীসকলৰ মাজত শ্বেয়াৰ কৰি দিব। এতিয়া আহিছোঁ মূল কথালৈ। আপোনালোকক যে ভিডিঅ'টোৰ প্ৰথমতে দেখাইছোঁ, মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই কেবিনেট মিটিঙৰ পিছত প্ৰেছ মিট দি আছিলে আৰু তাত তেওঁ ঘোষণা কৰিছিলে যে আশা কৰ্মীসকলৰ মাননি বৃদ্ধিৰ কথা ঘোষণা কৰিছিলে। আৰু তাৰপিছত কিছুদিন পিছত মুখ্যমন্ত্ৰী মহোদয়েও কেবিনেট মিটিঙৰ পিছত এইদৰে অংগনবাড়ী কৰ্মী সহায়িকা আৰু ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধিক লৈ ঘোষণা কৰা দেখা গৈছিলে। ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আশা কৰ্মী বাইদেউসকলৰ 1000 টকা বৃদ্ধিৰ কথা ঘোষণা কৰিছিল আৰু অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ ঠিক তেনেদৰে 750 টকা আৰু 1500 টকা বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। কিন্তু এতিয়ালৈকে বহুতো কৰ্মী সহায়িকাই লগতে আশা কৰ্মীয়ে এই বৰ্ধিত মাননি লাভ কৰা নাই। কিন্তু চৰকাৰে 1 অক্টোবৰৰ পৰাই বৃদ্ধি হ'ব বুলি কৈছিল। এতিয়াতো নৱেম্বৰ মাহ পৰিল, কিন্তু এতিয়ালৈ বহুতে বৰ্ধিত মাননি লাভ কৰা নাই। সেই সম্পৰ্কে আপোনালোকে চিন্তা কৰিব নালাগে। চৰকাৰে আপোনাৰ ডিপাৰ্টমেণ্টত বাজেট এলট হোৱাৰ লগে লগে আপোনালোকে বৰ্ধিত দৰমহা লাভ কৰিব। লগতে যি 1 মাহৰ বাকী থাকি গ'ল সেইখিনি হয়তো এৰিয়াৰ হিচাপে আপোনালোকে লাভ কৰিব। এই ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই। এতিয়া আপোনালোকে স্ক্ৰীণত চাই লওক মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই কি কৈছিলে, সম্পূৰ্ণকৈ চাব, তেতিয়া ভালকৈ বুজি পাব। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব। অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব। আৰু 1 অক্টোবৰ 2025 পৰা সেইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 চেন্ট্ৰেল গভৰ্নমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্নমেণ্টে দিয়ে। এতিয়া নতুনকৈ অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা চেন্ট্ৰেল গভৰ্নমেণ্টে দিব, 1500 টকা ষ্টেট গভৰ্নমেণ্টে দিব। টোটেল 1000 টকা বৃদ্ধি আশা কৰ্মীৰ ফিক্স যিটো ৰিনুমাৰেশ্যন আছিলে তাত বৃদ্ধি পাব। অৰ্থাৎ 3000 টকাৰ পৰা 4000 টকালৈ এই ফিক্স ৰিনুমাৰেশ্যন বৃদ্ধি হ'ব। আৰু 1 অক্টোবৰ 2025 পৰা সেইটো আৰম্ভ হ'ব। এতিয়া বৰ্তমান 3000 পাই আছে, 2000 চেন্ট্ৰেল গভৰ্নমেণ্টে দিয়ে, 1000 ষ্টেট গভৰ্নমেণ্টে দিয়ে। এতিয়া নতুনকৈ অক্টোবৰৰ পৰা 4000 পাব। 4000ত 2500 টকা চেন্ট্ৰেল গভৰ্নমেণ্টে দিব, 1500 টকা